মিয়াক তামোল পাণ দি মাতিলে উজনিলৈ যাব। মিয়া শ্ৰমিকক গামোচা পিন্ধাই সন্মান সহকাৰে মাতিব লাগিব। AIUDFৰ বিধায়ক আশ্ৰাফুল হুছেইনৰ বিস্ফোৰক মন্তব্যৰ পিছতে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে উজনিৰ দল সংগঠনসমূহে। বিধায়ক আশ্ৰাফুল হুছেইনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী সদৌ টাই আহোম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি দেৱজিৎ গগৈ আৰু টাই আহোম যুৱ পৰিষদ অসম কেন্দ্ৰীয় সাধাৰণ সম্পাদক ৰুদ্ৰসাগৰ বুঢ়াগোহাঁইৰ। আজি অসমবাসীৰ বাবে অতি দুৰ্ভাগ্যজনক কথা, অসমৰ এজন বিধায়কে যে অবৈধ যিবিলাক মিয়া বাংলাদেশী বিৰুদ্ধে উজনি অসমৰ সদৌ টাই আহোম ছাত্ৰ সন্থাকে প্ৰমুখ কৰি বিভিন্ন দল সংগঠনে ইতিমধ্যে উজনি অসমৰ পৰা মিয়া যিবিলাক সন্দেহযুক্ত বাংলাদেশী আছে তেখেতলোকক উজনি অসম ত্যাগ কৰিবলৈ ইতিমধ্যে সময়সীমা বান্ধি দিছিল। আৰু সেইসকলৰ পক্ষলৈ আজি আশ্ৰাফুল হুছেইন ডাঙৰীয়াই কৈছে যে উজনিলৈ যদি কিবা কাৰণত যদি কাম কৰিবলৈ মিয়াসকলক যদি প্ৰয়োজন হয় তেতিয়া গামোচা পিন্ধাব লাগিব কৈছে, তামোল পাণ দিব লাগিব কৈছে, তেতিয়াহে মিয়া আহিব বুলি কৈছে। আচলতে মিয়া নাহিলেও যে উজনি অসমত আমাৰ যিবিলাক শিক্ষিত নিবনুৱা যিবিলাক যুৱক যুৱতী আছে তেখেতলোকৰ দ্বাৰা ইতিমধ্যে আমাৰ উজনি অসমৰ প্ৰায়বিলাক আমাৰ উদ্যোগ প্ৰতিষ্ঠান ইতিমধ্যে নিয়াৰিকৈ চলি আছে। ইয়াত কোনো মিয়াৰ কোনো প্ৰয়োজন নাই। বিশেষকৈ অবৈধ যিবিলাক বাংলাদেশী মিয়া তেখেতলোক আহিলে আচলতে আমাৰ যিবিলাক পৰিৱেশ, এই পৰিৱেশে আচলতে বিনষ্ট হয়। তেখেতলোকে হয়তো ক'ৰবাত চুৰিকাণ্ডত জড়িত হয়, ক'ৰবাত মাৰ্ডাৰ জড়িত হয়, ক'ৰবাত আমাৰ বাই ভনীসকলক তেখেতলোকে ধৰ্ষণ কৰি হত্যা কৰা তেনেধৰণৰ ইতিমধ্যে কথা আপোনালোকৰ টেলিভিশ্যন মাধ্যমত দেখি আছোঁ। গতিকে আমি তেনেধৰণৰ মানুহবোৰৰ পৰা আমি উজনি অসমখন দূৰত ৰখাটোৱে আমি আমাৰ উঠি অহা প্ৰজন্মৰ কাৰণে আমি ভাল বুলি ভাবিছোঁ। আৰু আশ্ৰাফুল হুছেইন ডাঙৰীয়াই যিখিনি কথা কৈছে এই কথাখিনি আচলতে এজন অসম বিধানসভাৰ সদস্য হিচাপে তেখেতে এনেধৰণৰ মিয়া সন্দেহযুক্ত মিয়া বাংলাদেশীৰ বিৰুদ্ধে পক্ষলৈ কথা কোৱাটো আচলতে অতি তাৎপৰ্যপূৰ্ণ বিষয়। আমি সদৌ টাই আহোম ছাত্ৰ সন্থাই অসম বিধানসভাৰ সন্মানীয় অধ্যক্ষ মহোদয়ক ক'ব বিচাৰিছোঁ যে যিজন বিধায়কে অবৈধ মিয়া বাংলাদেশী পক্ষ লৈছে তেনে এজন বিধায়ক কিন্তু আমাৰ অসম বিধানসভাৰ মজিয়াত কিন্তু প্ৰয়োজন নাই বুলি আমি অনুভৱ কৰিছোঁ। গতিকে আমি তেখেতলোকলৈ অনুৰোধ জনাইছোঁ তেনেধৰণৰ বিধায়কক সদস্য পদ কৰ্তন কৰিবলৈ আমি আহ্বান জনাইছোঁ। আৰু আশ্ৰাফুল হুছেইন ডাঙৰীয়াই যি মন্তব্য আগবঢ়াইছে সেই মন্তব্যত যদি উজনি অসমত যিবিলাক আমাৰ অসমীয়া মানুহ আছে সেই অসমীয়া মানুহে কেতিয়াও গ্ৰহণ কৰা নাই। আৰু তেনেধৰণৰ মন্তব্যৰ পৰা যদি উজনি অসমলৈ যদি তেখেত যদি কিবা কাৰণত যদি আহে, মোৰ অনুভৱ অসমীয়া মানুহ যিবিলাক উজনি অসমৰ যিবিলাক অসমীয়া মানুহ সেই অসমীয়া মানুহে কিন্তু তেখেতক কিন্তু গৰু পিটন দিব বুলি আমি ইতিমধ্যে আমি সকলোৰে মনত এই কথাখিনি আমি উদয় হৈছে বুলি আমি জানিব পাৰিছোঁ। আশ্ৰাফুল হুছেইনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে, তাৰ ওপৰত কেনেধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে? আশ্ৰাফুল হুছেইন ডাঙৰীয়াই এটা কথা জনাটো ভাল, অসমখন বিদেশী কোনো চৰণীয়া পথাৰ নহয়। অসমত খিলঞ্জীয়া প্ৰভুত্ব থাকিব, এই কথাটো চিৰন্ত সত্য কথা। আৰু এটা কথা আমি স্পষ্ট কৰি দিওঁ, আশ্ৰাফুল ডাঙৰীয়াৰ মগজুৰ কিবা বিকৃতি ঘটিছে সেইকাৰণে এনেকুৱা কথা কৈছে। আশ্ৰাফুল ডাঙৰীয়া এটা কথা জনাটো ভাল আছিলে, ইয়াত থকা থলুৱা মুছলমান আৰু আমাৰ মাজত যাতে তেওঁ যোনটো বক্তব্য ৰাখিলে এই বক্তব্যটোৰ মাজত কেনেবাকৈ কিজানি সংঘাত সৃষ্টি কৰিব পাৰি এনে এটা তেওঁ মন্তব্য ৰাখিছে। এই মন্তব্য যি তেওঁ ৰাখিছে ইয়াৰ ওপৰত কিন্তু আইনীগতভাৱে ব্যৱস্থা ল'বলৈ আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ। নহ'লে আমাৰ ইয়াত থকা খিলঞ্জীয়া যিসকল মুছলমান আছে, যিসকল আমাৰ নিজৰ থলুৱা মানুহ আছে, এই মানুহখিনিৰ মাজত কিন্তু এটা বিভ্ৰান্তিৰ সৃষ্টি কৰিছে। আমি এটা কথা স্পষ্ট কৰি দিওঁ, আশ্ৰাফুল হুছেইন ডাঙৰীয়া যদি উজনি অসমলৈ কেনেবাকৈ আহে তেওঁক আমি চেণ্ডেলৰ মালা পিন্ধাম, এই কথাকেইটা স্পষ্ট টাই আহোম যুৱ পৰিষদৰ লগতে সমূহ অসমবাসী ৰাইজে এই এনেকুৱা ধৰণৰ কাম কৰিবলৈ কিন্তু কোনো কুণ্ঠাবোধ নকৰে। আৰু এটা কথা, মিয়াক লৈ যি তেওঁ মন্তব্য ৰাখিছে যে উজনি অসমলৈ মিয়া আহিলে গামোচা আৰু তামোল পাণে আদৰণি জনাব লাগিব। আমি এটা কথা কওঁ যে উজনি অসমৰ মানুহে কাম কৰিব জানে, খেতি কৰিব জানে, উজনি অসমৰ মানুহে ইটা বনাব জানে। ইটা ভাটাসমূহতো আমাৰ ইয়াৰ থলুৱা শ্ৰমিকসকলে ইটা বনাই তেওঁলোকৰ প্ৰতিভা বিকাশ কৰিব। আৰু উজনি অসমলৈ কেনেবাকৈ যদি মিয়া তেওঁ পঠিওৱা যিটো ছিষ্টেম কৰিব বিচাৰিছে তাক কিন্তু আমি টাই আহোম যুৱ পৰিষদ লগতে অসমত বসবাস কৰা প্ৰতিগৰাকী স্বাভিমানী অসমীয়া কিন্তু ইয়াৰ বাধা প্ৰয়োগ কৰিব। ইয়াৰ বাবে সম্পূৰ্ণৰূপে আশ্ৰাফুল ডাঙৰীয়া আজি মন্তব্যৰ পৰা তেওঁ এই কথাকেইটা স্পষ্ট কৰিছে। সেইকাৰণে আশ্ৰাফুল ডাঙৰীয়া কেনেবাকৈ যদি উজনি অসমত আহিব চেষ্টা কৰে আমি কিন্তু তেওঁক মাৰ ধৰ কৰা কাম পৰ্যন্তলৈকে কিন্তু আমি যাবলৈ বাধ্য।